হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল। মই এইমাত্ৰ গা ধুই আহিছোঁ আৰু আজি দেওবাৰ হয়, সেইকাৰণে মূৰটো অলপ ধুইছোঁ, শুকোৱা নাই বাৰু। আৰু মই চিৰাম লগাই আছোঁ। একচুৱেলি কথাটো হৈছে মই ভাবি আছিলোঁ যে কিছুমান অনেষ্ট লাইফ এক্সপিৰিয়েঞ্চেছ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ। কাৰণ কি হয়, যেতিয়া কথাবোৰ পতা হয় ন, তেতিয়া মনটো অলপ মানে পাতল হৈ যায়। সেইকাৰণে প্ৰথমতে মই এতিয়া পাতিব বিচাৰিছোঁ, মই এতিয়া লেট 20s আছোঁ। ইমান দিনে মই কি এক্সপিৰিয়েঞ্চ কৰি আহিছোঁ আৰু যোনখিনি আমাৰ স্কুলত কেতিয়াও শিকোৱা নহয় বা স্কুল কলেজ যোনখিনি আমাৰ লাইফ এক্সপিৰিয়েঞ্চ, আমি গ্ৰেজুৱেলি যিমান ডাঙৰ হৈ আহোঁ সিমান তেনেকৈ আমি বহুত কথা আমাৰ অভিজ্ঞতাৰ পৰাই আমি শিকোঁ, ৰাইট? মানে পঢ়াখিনি কাৰিকুলাম সেইখিনিতো বাৰু বেলেগেই, কিন্তু যোনখিনি আমি ডেইলি বা আমি যোনখিনি এইজ ৱাইজ আমি শিকি যাওঁ সেইখিনি কথাও বেলেগ। মই এতিয়া যদিও ইমান ডাঙৰ হ'লোঁ, ডাঙৰ মানে মোৰ মতে ডাঙৰ হৈছোঁ, মোৰ ঘৰৰ মানুহৰ মতেতো মই ডাঙৰ হোৱা নাই বাৰু। মই ভাবোঁ কি ইটছ অ'কে টু ফিল লছ, ৰাইট? মানে আমি কেতিয়াবা এনেকুৱা লাগে আমি লাইফত ইমানখিনি কৰা নাই নেকি, বেলেগে বহুত কিবাকিবি কৰি আছে, আমাৰ একো হোৱা নাই। সেইটোতো হৈয়ে থাকে, ৰাইট? সেইটো মাজে মাজে আহিয়ে থাকে আৰু যাৰ কাৰণে অলপমান কেতিয়াবা ষ্ট্ৰেছ বাঢ়ি যায় বা আমি মানুহৰ লগত ছ'চিয়েলাইজ কৰিব বাদ দি দিওঁ। সেইটো চবৰে হয়তো লাইফত হয় আৰু মোৰো হৈ আছে এইটো। আৰু নেক্সট কথাটো মই পাতিব বিচাৰিছোঁ যে মানে ছ'চাইটিৰ যোনটো প্ৰেছাৰ হয়, সেইটোতো সদায় থাকেই। সেইকাৰণে আজিকালি মই বহুত ছ'চিয়েল ফাংচন এভইডেই কৰি দিছোঁ। বিকজ ক'ৰবাত গ'লেই শুনা যায় যে কি কৰি আছা বা তোমাৰ বিয়া কেতিয়া, কিবা কিবি। সেইবোৰ বস্তু মানে ফেচ কৰিবলৈ প্ৰথম এইটো নৰ্মেল আছিলে, ঠিক আছে, এটা দুটা মানুহে সুধিছে, বাট গ্ৰেজুৱেলি যেতিয়া এইজ হৈ আহে লেট 20sৰ ফালে সেইখিনি কথা বেছি প্ৰেছাৰ হৈ যায়। আৰু নিজেও আমি যিহেতু জানো যে এইখিনি আমাৰ লাইফত আমি এচিভ কৰা নাই, যোনখিনি আমি এচিভ কৰিব লাগে। এণ্ড যেতিয়া ছ'চাইটিৰ ফালৰ পৰাও এটা আমি মানে হেৰি দেখি থাকোঁ যে এক্সপেক্টেশ্যন, ঘৰৰ মানুহৰ পৰাও আমি দেখি থাকোঁ যে এক্সপেক্ট কৰি আছে বাট আমি ফুলফিল কৰিব পৰা নাই, তেতিয়া সেই বস্তুটোৱে বেছি হাৰ্ট কৰিব লয়। এণ্ড আই গেছ সেইটো ছ'চাইটিৰ বহুত মানুহে এতিয়া ফেচ কৰি আছে। নেক্সট মই কথা পাতিব বিচাৰিছোঁ মটিভেশ্যন বা ছেল্ফ গ্ৰ'থৰ ওপৰত। এতিয়া আমি মটিভেট কেনেকৈ থাকিব পাৰোঁ, ৰাইট? কাৰণ ইমানখিনি প্ৰেছাৰৰ মাজত সদায় উঠি পেলাই একেটা ৰুটিন ফ'ল' কৰি টু এক্সপেক্ট ছামথিং ইন আৱাৰ ফিউচাৰ। সেইটো আমি কেনেকৈ কৰিব পাৰোঁ সেইটো ময়ো ফিগাৰ আউট কৰি আছোঁ। বাট কথাটো হ'ল আমি এটা ডিচিপ্লিন লাইফ, আমাৰ মটিভেশ্যন সদায় নাথাকে, এইটো সঁচা কথা। মটিভেশ্যন হৈছে দুদিনৰ খেল, সেইটো দুদিন থাকে তাৰপিছত এইটো নাইকিয়া হৈ যায়। কিন্তু আমি সদায় যদি উঠি পেলাই আমাৰ মন নগ'লেও কামখিনি কৰিব পাৰোঁ, ক'ৰবাত নহ'লেও ক'ৰবাত আমি জিকি আছোঁ। এণ্ড মই সেইকাৰণে ট্ৰাই কৰোঁ যাতে মই শুই উঠি পেলাই সদায়, এতিয়া মোৰ লাইফত মই এইটো বুজিছোঁ যে মটিভেশ্যন সদায় নাথাকে। মই আগতে ভাবিছিলোঁ যে মটিভেট হৈ থাকিব লাগিব তেতিয়া কাম কৰিব পাৰিম, নহয়, এইটো এটা মিছা কথা। যিমান ডিচিপ্লিন থাকিব পাৰোঁ আমি লাইফটোত, সদায় কনচিষ্টেঞ্চি মেইনলি, সদায় যদি আমি একেখিনি কাম কৰি থাকিব পাৰোঁ, আজি হয়তো মই 1% কৰিব পাৰিছোঁ, কাইলৈ হয়তো মই 100% দিব পাৰিম। বা কোনোবা এদিন মোৰ হয়তো ইমান কৰিব মন নগ'লে আমি যদি 1% আমি দিওঁ ন, সেইটো হৈছে কনচিষ্টেণ্ট। আৰু মই আজিকালি সেইটোৱে ফ'ল' কৰোঁ। কেতিয়াবা কাম কৰিব মন নাথাকিলেও মই এনেই বহি থাকোঁ টেবুলখনত, এনেই বহি থাকোঁ। সেইটো হৈছে যে মই এটলিষ্ট বহিছোঁ, মোৰ মনটো শান্তি লাগিছে যে মই বহি আছোঁ কামটো কৰিবলৈ, আৰু পিছদিনাখন সেইটো হয়তো মই 100%লৈকে লৈ যাব পাৰিম। আজিৰ কাৰণে ইমানখিনিয়ে আছিলে। আকৌ নেক্সট ব্লগটোত মই আৰু আপোনালোকৰ লগত কথা পাতিবলৈ আৰু নতুন নতুন চিন্তা ধাৰণা কিছুমান লৈ আহিম, যোনখিনি মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ লাইফ এক্সপিৰিয়েঞ্চ। থেংক ইউ ফৰ ৱাচিং দিছ ব্লগ। থেংক ইউ, বাই বাই।